নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে ২৬ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। তো সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলক প্ৰদান কৰিব খেতি বাতিৰ ক্ষতিপূৰণৰ টকা। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে অতি সোনকালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আপোনাৰ নামখন অন্তৰ্ভুক্ত কৰি লওক। তেন্তে এইখন আঁচনিৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট আপোনালোকে লাভ কৰিব পাৰিব খেতি বাতিৰ ক্ষতিপূৰণ। কেনেকৈ ক্ষতিপূৰণ লাভ কৰিব আৰু যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে কেনেকৈ আবেদন কৰিব পাৰিব সবিস্তাৰে এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। লগতে যিসকল কৃষকে আগতীয়াকৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকৰ যদি খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে তেন্তে ইতিমধ্যে নিজৰ বেংক একাউণ্টত লাভ কৰিছে ক্ষতিপূৰণৰ টকা। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাখ লাখ দুখীয়াসকলে ইতিমধ্যে ২,০০০ টকাৰ পৰা আৰম্ভ কৰি ৫০,০০০ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে এইখন আঁচনি আপোনাৰ বাবে। তো খেতি বাতি কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাং, শিলাবৃষ্টি, ধুমুহা, বৰষুণ আদিৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে PMFBY বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকল কৃষকে কেনেকৈ আবেদন কৰিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। প্ৰতি হেক্টৰ মাটিৰ বাবে মাত্ৰ ১০০ টকা প্ৰিমিয়াম জমা দি আপোনাৰ নামখন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব পাৰিব অন্তৰ্ভুক্ত। তো এইখন আঁচনিত আবেদন কৰাৰ বাবে আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। অথবা আপোনালোকে নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈও যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ এইখন আঁচনিত কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব সবিস্তাৰে জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো অসম চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ড থকাসকলৰ বাবে নতুনকৈ কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে ৰেচন কাৰ্ড লৈ অসম চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে জনসাধাৰণৰ বাবে ৰাজসাহায্যযুক্ত খাদ্য শস্য বিতৰণত কেবিনেটৰ অনুমোদন। তাৰপিছত আৰু লিখা আছে কেবিনেটে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখত নিৰ্বাচিত জিলাত অক্টোবৰ ২০২৫ৰ পৰা বাকী সকল জিলাতে নৱেম্বৰ ২০২৫ৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীক বিতৰণ কৰিবলৈ অনুমোদন জনাইছে। প্ৰত্যেকবিধ সামগ্ৰী সুকীয়া পেকেটত প্ৰদান কৰা হ'ব যাতে গ্ৰাহকে নিৰ্বাচন কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহক অহা অক্টোবৰ মাহৰ পৰা অসম চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰ দাইল, চেনি আৰু নিমখ প্ৰদান কৰিব। তো কিমান টকাত প্ৰদান কৰিব সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে ৰাজসাহায্যৰ পাছত খাদ্য শস্যসমূহৰ মূল্য হ'ব এনেধৰণৰ। মচুৰ দাইলৰ ক্ষেত্ৰত কোৱা হৈছে ৬৯ টকা কেজি,
তাৰ পিছত চেনিৰ কথা কোৱা হৈছে 38 টকা কেজি, লগতে নিমখ 10 টকাতে লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।